আমার হাতির ছবিতে কেনে কই বদলি দিয়া কই কেনে কই বদলি দিয়া কই আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্ব ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে। তেখেতসকলে আলোচনা বিলোচনা কৰি আছে। যিহেতুকে আমি NDAত আছোঁ অসম গণ পৰিষদ দল, তেখেতসকলে যি সিদ্ধান্ত দিয়ে আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্ব আমি সেই সিদ্ধান্তই আমি মানি ল'ব লাগিব। কাৰণ আমি সকলোৱে অসম গণ পৰিষদ দলৰ একোগৰাকী নিষ্ঠাবান সৈনিক। গতিকে যিহেতুকে আমি শৃংখলাবদ্ধভাৱে দলটো কৰি আছোঁ, গতিকে আগন্তুক দিনতো আমি সমষ্টিটোত শৃংখলাবদ্ধভাৱে সমষ্টিটোত অৱতীৰ্ণ হোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে যাতে আমাৰ NDA প্ৰাৰ্থীগৰাকী প্ৰিয় সমষ্টিত আমি জয়ী কৰাব পাৰোঁ। ভাগ বতৰা নোহোৱাৰ আগতে পৰাই অসম গণ পৰিষদত থকা নৰেন্দ্ৰ ফাউণ্ডে ইতিমধ্যে অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰিছে। চাওক, সেই সম্পৰ্কত মই আচলতে মন্তব্য দিয়াটো উচিত নহয়। আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে, এইবিলাক কথা তেখেতসকলে ক'ব। মইতো এইবিলাক আমিও আপোনালোকে যেনেকৈ কৈছে আমিও মিডিয়াতহে দেখি আছোঁ। গতিকে বিষয়টোৰ লগত আমি এইবিলাকত জড়িত নহয়। গতিকে আমি মন্তব্য দিয়াটো উচিত। বন্ধুত্বপূৰ্ণভাৱে খেল এখন হ'ব নেকি এইবাৰ? চাওক, মই সেই কথাটো এই মুহূৰ্তত অধিক কথা কোৱাটো উচিত নহয়। কাৰণ আপোনালোকে যেনেকৈ চলাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিও একেধৰণে দিয়ক সমষ্টিত বিচাৰি আছে। যিহেতুকে প্ৰত্যেকে আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনৈতিকভাৱে এটা পৃথক দল, অসম গণ পৰিষদ দলো ৰাজনৈতিকভাৱে এটা পৃথক দল। কিন্তু আমি NDA হিচাপে প্ৰত্যেকটো নিৰ্বাচনত আমি মিত্ৰতাৰ পাশত আবদ্ধ হৈ আমি সংগঠন কৰি আছোঁ, নিৰ্বাচন খেলি আছোঁ। কিন্তু কথাটো হ'ল আজি আমি অসম গণ পৰিষদ দলে যি সংগঠন কৰিছোঁ, সেই সংগঠন কালি ভাৰতীয় জনতা পাৰ্টীয়ে টিকেটটো পালে সেই সাংগঠনিক কাম কাজবিলাক ভাৰতীয় জনতা পাৰ্টীৰ লাভ হ'ব। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যিসমূহ সংগঠন কৰি আছে, কালি অসম গণ পৰিষদে টিকেটটো পালে সেই সংগঠনটো অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকী জয়ী কৰাই নিয়াৰ ক্ষেত্ৰত লাভ হ'ব। গতিকে নিশ্চিতভাৱে আমি যিহেতুকে NDA হিচাপে ইয়াত অৱতীৰ্ণ হৈ আছোঁ আৰু যিহেতুকে নিৰ্বাচন সমাগত, গতিকে যোনেই যি ধৰণে সংগঠন নকৰক আমি সকলোৱে মূল শক্তিটো একেটাই। আপুনি নদীখন য'ৰ পৰাই বৈ নাহক, ঢেৰ নদী বৈ আহিব, কিন্তু মূলতে গৈ সাগৰতে পৰিব ন। মূল লক্ষ্যটো সাগৰত পৰাহে। গতিকে আমাৰ মূল লক্ষ্যটো হ'ল NDA চৰকাৰখন, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি পুনৰবাৰ দিশবোৰ দখল কৰিব লাগে। আমাৰ মূল লক্ষ্যটো সেইটো। চাওক, এই কথা বতৰাবিলাক আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে, তেখেতসকলে সিদ্ধান্ত ল'ব। ৰাজনৈতিক দলৰ কৰ্মী হিচাপে সকলোৱে কাম কৰিব, সকলোৱে আশা কৰিব, তাততো ভুল নাই। আশা কৰাটো বা কাম কৰাটো ভুল নাই। গতিকে প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যিবিলাক কথা বতৰা আহিব, যথাসময়ত আমাৰ কেন্দ্ৰীয় নেতৃত্বই জিকিব পৰা, দলটো জয়ী হ'ব পৰা এজন প্ৰাৰ্থীকে এতিয়া সমষ্টিত প্ৰক্ষেপ কৰিব। এই ক্ষেত্ৰততো সন্দেহ আমাৰ একো নাই, আৰু সেইকাৰণে আমাৰ বিতৰ্কও নাই। আজি সমগ্ৰ অসমত আজি যিখিনিত অসম গণ পৰিষদ দলৰ শিপা এতিয়াও অক্ষুণ্ণ আছে, তাত তেওঁলোকে সংকল্প শোভাযাত্ৰা নাম দি মটৰচাইকেলেৰে সমষ্টিবিলাকত পৰিভ্ৰমণ কৰি আমাৰ যিসকল কৰ্মীক উৎসাহিত কৰাৰ এক প্ৰয়াস। আৰু অনুৰূপ ধৰণে আজি যোৰহাট জিলাৰ এক মুখ্য কাৰ্যালয়ৰ পৰা যোৰহাট নগৰেদি তিয়ক সমষ্টিৰ অন্তৰ্গত বিভিন্ন জেগালৈ তেওঁলোকে শোভাযাত্ৰা কৰি এক বাৰ্তা প্ৰেৰণ কৰিব যে জাতি মাটি ভেটি, আজি জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে আৰু ত্বৰান্বিতভাৱে অসমৰ উন্নয়নৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ যাতে এখন NDA চৰকাৰ হয়, তাৰে সংকল্প লৈ এই যাত্ৰা আজি আৰম্ভ কৰিম। তিয়ক সমষ্টিত বিজেপি আৰু অগপৰ মাজত এটা বন্ধুত্বপূৰ্ণ হ'ব নেকি? সেইটো কথা মই ক'ব নোৱাৰিম, কিয় এইটো চেণ্ট্ৰেল কমিটিৰ এক সিদ্ধান্ত হ'ব। চেণ্ট্ৰেল কমিটিৰ আমাৰ যিজন কেন্দ্ৰীয় সমিতিৰ সভাপতি, কাৰ্য সভাপতি, তেখেতসকলৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আশ্বাস আছে। মই ভাবোঁ তেখেতসকলে বন্ধুত্বমূলকভাৱে এই ছিটটোৰ পৰা নেখেলিব। এই ছিটটো অসম তিয়ক সমষ্টিক অসম গণ পৰিষদ দলৰ দ্বাৰাই মানে খেলিব বুলি আমি বিশ্বাসী। আৰু লগতে এইটো কথা ৰাখিছোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মাজত কোনো সংঘৰ্ষ নাই। বৰ্তমান যোৰহাট জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া আৰু মোৰ মাজতে সুসম্পৰ্ক আছে। আমি ককাই ভাইৰ দৰে
আমি সকলো কাম কৰি আছোঁ। অলপ দেৰি আগতে আজি অসম দৰ্শনৰ আজি যিটো চেক বিতৰণ অনুষ্ঠান, সেই চেক বিতৰণ অনুষ্ঠান ভাগত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ দ্বাৰা ডাঙৰীয়া দ্বাৰা চেক বিতৰণ অনুষ্ঠান, তাতো মই অংশগ্ৰহণ কৰি আহিছোঁ। আমাৰ মাজত ভাৰতীয় জনতা পাৰ্টী আৰু AGPৰ মাজত কোনো এই বৰ্তমানলৈকে কোনো ধৰণৰ আমাৰ সংঘৰ্ষ হোৱা নাই। আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে যে ৰামধেনুৰ যেনেকৈ 7টা ৰঙৰ নিজৰ স্বকীয়তা আছে আৰু অসম গণ পৰিষদৰো এটা ৰঙেই হ'ব, কিন্তু আমাৰ নিজৰ স্বকীয়তা আছে। আমি স্বকীয়তা বজাই ৰাখি আমি আগন্তুক দিনবিলাকত আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতি দিওঁ।